হেল্ল' গাইজ ৱেলকাম টু চেনেল ৰ'বলগৈ আছামিজ ব্লগ। তো আজি যাম মালিনী থানলৈ। নতুন বছৰৰ শুভেচ্ছা সকলোলৈ থাকিলে, নৱবৰ্ষৰ শুভেচ্ছা। তো নতুন গান শুনি শুনি নতুন বছৰ এনজয় কৰোঁ ব'লক, মালিনী থানলৈ যাওঁ ব'লক। ভাল পালে নহ'ব ন, মৰম দিব লাগিবই ন। মই কিন্তু অজলা, তোৰে প্ৰেমত পগলা, একোকে নাজানো ক। এই মইনা এনেকৈ নহ'ব ন, বাৰু কেনেকৈ লাগিব ক। মৰমৰ এটোপোলা খুলি দিওঁ এতিয়া, যেনেকৈ লাগে তোক ল। ইয়ে বোলে চকু লাল, ইয়ে বোলে বুকু খাল, ইয়ে বোলে লক্ষণো ভাল, ইয়ে বোলে দেখাতো ভাল। খুলি ক কথাটি সঁচাকে মই নাতি মোৰে তই হবিয়ে ন। হয়নে ক এই কথাটি ক, হয়নে ক এই হবি নে ক, হয়নে ক এই সঁচাকে কচোন তই ক। বেজাৰত মোৰ টোপনি নাহিলে জান তোৰ কাষলৈ, মই গুচি যাম তোৰে কোলাতে গৈ টোপনি যাম। জান পাওঁ যদি তোক সপোনত মই কথা হম, তেনি জানত গৈ চুমা দিম তোক দুগালত মই দুবাহুতে কোমলাই চাম। ইয়ে বোলে চকু লাল, ইয়ে বোলে বুকু খাল, ইয়ে বোলে লক্ষণো ভাল, ইয়ে বোলে দেখাতো ভাল। খুলি ক কথাটি সঁচাকে মই নাতি মোৰে তই হবিয়ে ন। হয়নে ক এই কথাটি ক, হয়নে ক এই হবি নে ক, হয়নে ক এই সঁচাকে কচোন তই ক। ভিতৰত কেমেৰা এলাও আছে নাই? ভিতৰত কেমেৰা এলাও আছে নাই মোবাইলত? ইয়াত কাটিব লাগে টিকেট। সকলোৱে নিজৰ নিজৰ টিকেট কাটিব লাগিব। টিকেট কাটি লওঁ বলক। তো এইখনেই হ'ল আপোনালোকৰ হেঁপাহৰ মৰমৰ মালিনী থান। এইখন ইমান ধুনীয়া গীতখন। তো বলক ভিতৰলৈ সোমাই যাওঁ। ইয়াত টিকেট চেক কৰি আছে। টিকেট মানে আমি যোনটো টিকেট কাটিলোঁ, কেইজন মানুহ কি কথা সেই টিকেট চেক কৰি আছে। তাৰপিছত আৰু মাস্ক লগোৱাব সোমাব দিছে, মাস্ক নলগাব ওলাই আহিবলৈ কৈছে। এনেকুৱা কথা মানে সোমাই গৈ যাওঁ বলক। এলাও হে না মোবাইল? हाँ मोबाइल तो लेगा। কি মানে ৰে ইমান পৰিৱৰ্তন, ইমান পৰিৱৰ্তন।
ইমান পৰিৱৰ্তন হৈ যাব নাপায় কিন্তু ইমান ধুনীয়া কৰি পেলালে ৱাও মানে চিকলি লগাই বেলেগ দেখিছে এইফালে ৱাও কি মজা ওখৰে ইমান ওখ বহুত ওখৰে বহুত ওখ মই ভবাতকৈ বহুত ওখ আহি যা বেটা আহি যা পাৰিব লাগিব এইখনে হ'ল আমাৰ হেঁপাহৰ মৰমৰ ইমান কষ্টৰে মানে ওপৰৰ পৰা তলৰ পৰা ওপৰলৈ আহিলোঁ তো এইখন চাবলৈকে মালিনী থানখন চাবলৈ ইমান ধুনীয়া বিউটিফুল বঢ়িয়া ধুই লওঁ কি মজা কৰিলে ৰে উন্নতি দেশখন উন্নতি হৈছে वाओ नो भाई नो मुझे मारो ओ भाई मुझे কি ধুনীয়া পৰিৱেশ আগত যোনে আহিছিলে 2019-21 মানে জানুৱাৰী মানত তো তেতিয়া কৰোণা অহা নাছিলে ন তো এতিয়া পিছলৈ কৰোণা আহিলে তো প্ৰথমত যোনে আহিছিলে যোনে গম পাইছিলে যে মালিনী থানখন কেনেকুৱা আছিলে তো তেনেকুৱা নহয় মানে এতিয়া বহুত বেলেগ সলনি কৰি পেলালে লকডাউনে ইমান ধুনীয়া কৰি পেলালে তো আকৌ এবাৰ আহি পিনি আপোনালোকে মালিনী থানখন চাই যাবহি মই আজি আহিলোঁ বহুত দিনৰ মূৰত কেইবাদিনো হ'ল বাৰু খোলা এখন মই আহিব পৰা নাছিলোঁ তো আজি আহিলোঁ ব্লগ এটা বনাওঁ বুলি বনাই দিলোঁ আপোনালোকলৈ সম্পূৰ্ণকৈ নজনা কথা আপুনি এই ভিডিঅ'টোৰ পৰা জানিব পাৰিব শেষলৈকে চাই থাকক ভিডিঅ'টো স্কিপ অকণমানো নকৰিব তো আমি য'ত চাকি জ্বলাবলৈ যাওঁ যাক পূজা কৰিবলৈ যাওঁ দুৰ্গা দেৱী মালিনী নামেৰে জনাজাত background কিহত আহিছে বাইকত কৈ দিয়কচোন ভালকে একেদল দুৰ্গা ইয়াত মালিনী নামটো কৃষ্ণৰ দিয়া নাম এইটো মন্দিৰ এতিয়া নহয় এইটো দ্বাপৰ যুগত এই মন্দিৰটো সপনত পোৱা ইয়াৰ কাহিনীটো এনেকুৱা শ্ৰীকৃষ্ণ ৰুক্মিণীক হৰণ কৰি ইয়ালৈ লৈ আহিছিলে আৰু এই মায়ে কি কৰিছিলে ফুলৰ মালা লৈ বিয়াখন কৰাইছিলে কৃষ্ণ অহাৰ লগে লগে যেতিয়া মাৰ হাতৰ মালা দেখিলে তেতিয়া ভাবিলে এইটো মালা মালিয়েনো ক'ত পাব একেতো মালি নহয় তেতিয়া মায়ে হাঁহিলে মানে কৃষ্ণই ধৰি ল'লে একেতো মালি নহয় সেইকাৰণে মালি হৈছিলে বুলি কৃষ্ণই এখেতৰ নামটো দিছে মালিনী আচলতে দুৰ্গা হয় আৰু কৃষ্ণৰ দিয়া নাম হ'ল মালিনী সেইকাৰণে ৰাইজে মালিনী মলি মাতি থাকে আৰু ওপৰত আৰু এটা টান আছে সেইটো ৰুক্মিণী টান কৰি কয় ৰুক্মিণী টান বুলি কয় তাৰ কাৰণ ইয়াত বিয়াৰ পিছত কৃষ্ণ আৰু ৰুক্মিণী অলপ দিন জিৰণি লৈছিলে তাতে ভৰিৰ চিন পাইছিলে সেই জেগাডোখৰত এটা মন্দিৰ বনাই ৰাখিছে সেইটোৱে ৰুক্মিণী মন্দিৰ কয় সেইটোৱে ইয়াৰ কাৰণে আগত পুৰণা মন্দিৰটো ইয়াত আছিলে
পুৰণা মন্দিৰটো এতিয়া নতুন ভাগিভাগ উন্নতি কৰিছে অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰ মিলি। ইমান মজা। আগত পুৰণা মন্দিৰ ভাগ ইয়াত আছিলে। ৰুক্মিণী থান গৈ আছোঁ ওপৰলৈ বলক। ওপৰলৈ উঠি যাওঁতে আমি শ্বৰ্টখিনি মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ কিয়নো হিলি গ'ল মোবাইলটো। ওপৰৰ পৰা তললৈ চাওঁতে ইমান ধুনীয়াকৈ দেখিলোঁ তো এইটোৱে ভিডিঅ' কৰি ল'লোঁ। হেল্ল' গাইজ, ঘৰলৈ ওলালোঁ এতিয়া। হয় খৰাহিটো তো বাই ঘৰলৈ ওলালোঁ। বেছি ওপৰলৈ নুঠিলোঁ, আমি নামি গুচি আহিলোঁ। নামি গুচি আহি এতিয়া আমি ঘৰলৈ যাওঁগৈ। ইফালে মূৰ্তিবোৰ আছে, মূৰ্তিবোৰ চাবলৈ যাম। লকডাউনত খান্দি উলিয়াইছিল বিভিন্ন আকাৰৰ। তো বলক, এফালে আছে মূৰ্তিবোৰ। মূৰ্তিবোৰ ধুনীয়াকৈ সজাই থৈছে। Modern ka na, ako lang para sa pero bakit testa na ultang la to ko ulta sala ulta to camera सामने भी एक এখন পইচা একপৰে লকডাউন হৈ ভালেই কৰিলে চাগে দেই। মানে লকডাউন হোৱাৰ কাৰণেতো ইমান ধুনীয়া ধুনীয়া বস্তু দেখিবলৈ পাইছোঁ ন এতিয়া। মানে ইমান চেঞ্জ, আগততো ইমান কিবা আছিলে, মানে এইবোৰতো নাছিলে, একোৱে নাছিলে ন। এতিয়া ইমান পটককৈ ইমান সোনকালে চেঞ্জ কৰি পেলালে চব। এতিয়া আগত গৰুটো বৰ বেলেগকৈ আছিলে, এতিয়া গৰুটো পূৰা প্লাষ্টিকৰ মাজত ভৰাই থৈছে, চিচাৰৰ মাজত, প্লাষ্টিক নহয়। যোনে যোনে চাবলৈ অহা নাই মালিনী থান এতিয়াও, তো চাবলৈ আহক। তো মোৰ ভিডিঅ'টোৰ জৰিয়তে বহুত বস্তু দেখালোঁ আপোনালোকক। তো মোবাইলত দেখুওৱা আৰু ডাইৰেক্ট চকুৰে দেখা বহুত পাৰ্থক্য হয় ন। তো আপোনালোকে চাবলৈ আহক। তো মোৰ ভিডিঅ'টো কেনেকুৱা পালে ক'বচোন। লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তো এইফালে এতিয়া এনেকৈ একপাক ঘূৰিলোঁ। একপাক ঘূৰি মেলি এতিয়া অপজিট ছাইডে ওলাই যাম। আমি যোনফালে সোমাইছোঁ তাৰ অপজিট ছাইড এইফালে যাম তললৈ। কিন্তু কি হৈছে নাজানো, মোৰ চেণ্ডেলৰ মাত এনেকুৱাই ওলাইছে নকওঁ, চেক 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 চেক। তো সেইফালেদি সোমালোঁ, এইফালেদি ওলাই আহিলোঁ। এতিয়া ঘৰলৈ যাওঁগৈ আৰু এনেকেই। এইখিনি বাৰু মই যোৱাবাৰ আহোঁতেও আছিলে, তো ভিতৰৰখিনি নাছিলে। ইমান ধুনীয়া ধুনীয়া মূৰ্তি। ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। তো নতুন ব্লগ বনাইছোঁ ন, সেইফালেও যাব পাৰে, এইফালেও যাব পাৰে, দুফালে যাব পাৰে। মানে ৰিক্সি আছে ন সেইফালে যাবলৈ, থিয়, সেইটো কাৰণে এইটো বেকা বেকিকৈ বনাই দিছে। তো সকলোলৈ নৱবৰ্ষৰ শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা। আপোনালোকৰ ভাল হওক তাৰে কামনাৰে মই ভিডিঅ'টো সামৰিব বিচাৰিছোঁ। তো ভিডিঅ'টো মানে মোৰ ছাবস্ক্ৰাইবাৰ একেবাৰে নাই, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তো শেষত টাটা, বাই বাই।